নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ পুথিভঁৰাললৈ স্বাগতম জনাইছোঁ। এই আসাম পুলিচৰ বিশেষ এপিছডটিত আপোনালোকলৈ লৈ আহিছোঁ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছ, অৰ্থাৎ অল্ড কুৱেশ্যন পেপাৰৰ ডিছকাশ্যন, MCQ ডিছকাশ্যন উইথ ছল্ভ MCQs। আৰু ইয়াত আছে 50টাতকৈও বেছি পুৰণি এখন প্ৰশ্ন কাকতৰ আমি আলোচনা আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমতে আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 100 দেখিছে যদিও আমাৰ এই কুৱেশ্যন নাম্বাৰখিনি আমি অল্ড কুৱেশ্যন পেপাৰৰ পৰা ডাইৰেক্টলি লোৱাৰ বাবে কুৱেশ্যন নাম্বাৰসমূহত গুৰুত্ব নিদিব, প্ৰতিটো কুৱেশ্যনত গুৰুত্ব দি যাওক। আৰু প্ৰত্যেকটো কুৱেশ্যনৰ যিটো ৰেড মাৰ্ক কৰা আছে সেই মাৰ্কটোৱে হৈছে প্ৰতিটো MCQ কুৱেশ্যনৰ শুদ্ধ উত্তৰ। অৰ্থাৎ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল, আৰু আমাৰ কাৰেক্ট আনচাৰটো হৈছে ফৰৱাৰ্ড ব্লক। ছেকেণ্ড কুৱেশ্যন, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি? উত্তৰটো সকলোৱে দেখা পাইছে, পদুম কুঁৱৰী। ৰিম'ট চেন্সিঙত ব্যৱহৃত হয়, তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত ৰিম'ট চেন্সিঙত কোনটো ব্যৱহাৰ হয়? EMR, পূৰ্বতে অহা প্ৰশ্ন। নেক্সট কুৱেশ্যন, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটিগল্পৰ ওপৰত আধাৰিত? অৰ্থাৎ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ বানপ্ৰস্থ বুলি এটা চুটিগল্প আছে, তাৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা চিনেমাখনৰ নাম সন্ধ্যা ৰাগ। নবেল গেছ প্ৰথমতে কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে উইলিয়াম ৰামছে। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন? আৰু শুদ্ধ উত্তৰটো সুকুমাৰ সেন। কুৱেশ্যন নম্বৰ 6 নম্বৰটোত গুৰুত্ব নিদিব। ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন? আৰু উত্তৰটো আমি সকলোৱে দেখিছোঁ, ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি হৈছে PT ঊষা। তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয়? পিছল কাৰক মানে যিটো আমি লুব্ৰিকেণ্ট বুলি কওঁ, গ্ৰাফাইটক আমি লুব্ৰিকেণ্ট হিচাপে ইউজ কৰোঁ। কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পে'মেণ্টছ ইণ্টাৰফেচ অথবা UPI যোগে লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰে? সকলোৱে UPIৰ লগত আমি অভ্যস্ত। এই UPI কাৰ্যকৰী কৰিছিলে 2016 চনৰ পৰা ভাৰত চৰকাৰে। স্বৰ্গদেউ চুলিকফা অৰ্থাৎ স্বৰ্গদেউ ৰত্নধ্বজ সিংহ কোনটো নামেৰে জনাজাত? বহুতেই চুলিকফা বা ৰত্নধ্বজ সিংহটো হয়তো নুশুনিব পাৰে, কিন্তু সকলোৱে চিনাকি নাম ল'ৰা ৰজা। ল'ৰা ৰজাৰে এটা নাম হৈছে চুলিকফা আৰু তেওঁৰেই নাম হৈছে ৰত্নধ্বজ সিংহ। অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী কোন? শুদ্ধ উত্তৰটো আমি সকলোৱে দেখিছোঁ, লাভলীনা বৰগোহাঁই। আলোকবৰ্ষ কিহৰ একক? যিটো আমি লাইট ইয়েৰ বুলি কওঁ, লাইট ইয়েৰ হৈছে দূৰত্বৰ একক। ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনখন? আচলতে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ হৈছে সোৱণশিৰি। কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিল? অৰ্থাৎ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলি কওঁ, এই ৰসৰাজ উপাধিটো কোনটো অনুষ্ঠানত প্ৰদান কৰা হৈছিল? শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত। চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিল? বননি, আমি সকলোৱে জানো, বিশেষকৈ মানে গছ সুৰক্ষাৰ বাবে, গছ কটাৰ বিৰুদ্ধে আন্দোলন কৰা হৈছিল চিপকো আন্দোলন। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন আছিলে? অচ্যুত লহকৰ। সৌৰজগতৰ সেউজ গ্ৰহ কোনটো? বা সৌৰজগতৰ সেউজ গ্ৰহ হৈছে ইউৰেনাছ। ইউৰেনাছটোক সেউজ গ্ৰহ বুলি কোৱা হয়। গুৱাহাটীত অনুষ্ঠিত 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভংকৰ বা মেস্কটটোৰ নাম কি আছিলে? ৰংমন। ৰেচম শিল্পৰ প্ৰাসংগিক গছ হৈছে ৰেচম শিল্প, যাক আমি চেৰিকালচাৰ বুলি কওঁ। চেৰিকালচাৰৰ প্ৰাসংগিক ইয়াত থকা গছখিনিৰ ভিতৰত নুনি গছ, অৰ্থাৎ নুনি গছটো আমাৰ চেৰিকালচাৰৰ লগত জড়িত বা ৰেচম শিল্পৰ লগত জড়িত। লাচিত দিৱস কেতিয়া পালন কৰা হয়? সকলোৱে হয়তো জানেই, 24 নৱেম্বৰ। লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে? প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ, ৰাষ্ট্ৰপতি, ভাৰতৰ মুখ্য ন্যায়াধীশ। অপশ্যনকেইটাৰ ভিতৰত ৰাষ্ট্ৰপতিৰ লোকসভা ভংগ কৰাৰ অধিকাৰ আছে। পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী, নেশ্যনেল ডিফেন্স একাডেমী পুনে, তাৰ যিগৰাকী সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী বা কেডেট, তেওঁক দিয়া পদকটো অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামেৰে দিয়া হয়?
লাচিত বৰফুকন বঁটা আমি সকলোৱে জানো। অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ অৰ্থাৎ অসমৰ সৈতে দুখন ৰাষ্ট্ৰই বৈদেশিক সীমা শ্বেয়াৰ কৰিছে, সেইকেইখনৰ নাম কৈছে বাংলাদেশ আৰু ভূটান। অসমৰ লৌহ মানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায়? অসমৰ এগৰাকী আইৰণ মেন অফ আছাম, মানে আইৰণ মেন অফ আছাম বুলি কোৱা হয়। কাক কোৱা হয়? বিষ্ণুৰাম মেধি। কম্পিউটাৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম একক হৈছে যে কম্পিউটাৰ ছবি চিত্ৰণৰ ক্ষুদ্ৰতম একক আমি সকলোৱে হয়তো জানো পিক্সেল। আমি মেগা পিক্সেল শব্দটো কেতিয়াবা ব্যৱহাৰ কৰিছোঁ। এই পিক্সেল শব্দটো কম্পিউটাৰ ছবি চিত্ৰণৰ ক্ষুদ্ৰতম একক। লাফিং গেছ কি? লাফিং গেছ হৈছে নাইট্ৰাছ অক্সাইড। চিকানগ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল? উত্তৰটো হৈছে বিশ্বসিংহ। গৌতম বুদ্ধৰ মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখন কি? শুদ্ধ উত্তৰটো হৈছে কুশীনগৰ। অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আমি সকলোৱে জানো আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈ নিম্নলিখিত কোনটো নিজৰ মধ্যনাম হিচাপে ব্যৱহাৰ কৰিছিল? আমাৰ বহুতৰে পৰিচিত আইদেউ সন্দিকৈ, আমাৰ সকলোৰে পৰিচিত। আইদেউ সন্দিকৈ কিন্তু এটা মিডল নেম আছিলে, সেই নামটো আছিলে নীলাম্বৰ, অৰ্থাৎ আইদেউ নীলাম্বৰ সন্দিকৈ। 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিল? মতিলাল নেহেৰু আৰু CR দাস, এই দুগৰাকীয়ে স্বৰাজ দল গঠন কৰিছিলে 1923 চনত। আহোম ৰজাৰ ৰান্ধনি ঘৰত লাই মেকুৰীৰ কি কাম আছিল? লাই মেকুৰীৰ কাম আছিলে খাদ্যৰ সোৱাদ লোৱা। ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল? ব্ৰিটিছে প্ৰদান কৰা নাইট উপাধি ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া ত্যাগ কৰিছিলে বা কিহৰ বাবে ত্যাগ কৰিছিলে? জালিয়ানাৱালাবাগৰ গণহত্যাৰ প্ৰতিবাদত তেখেতে নাইট উপাধি ত্যাগ কৰিছিলে। 1925 চনত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল? কাজী নজৰুল ইছলাম। তেওঁ 1925 চনত লেবাৰ স্বৰাজ দল স্থাপন কৰিছিল। আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ চামধৰা ৰণ হৈছিল। আহোম আৰু মোগলৰ ৰণ। শেষ ৰণখন কি আছিলে? আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণ আছিলে ইটাখুলিৰ ৰণ। 1925ত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিলে? কাজী নজৰুল ইছলাম, আমি ইতিমধ্যে পাতিছোঁ। কুমকণ্টং আৰু কাম্বাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ পোছাক? ৰাভা জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ পোছাক হৈছে কুমকণ্টং আৰু কাম্বাং। কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিলে? 1963 চনত। বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল? পুষ্য বৰ্মনে। ইতিমধ্যে যদি বৰ্মন ডাইনেষ্টিৰ বিষয়ে কোনোবাই জানিবলৈ ইচ্ছা কৰে, মোৰ হিষ্ট্ৰী ক্লাছত এটা এপিছড বৰ্মন ডাইনেষ্টিৰ ওপৰতে আছে। খুব প্ৰশ্ন তাৰ পৰা আহি থাকে পৰীক্ষাবোৰত, চাব পাৰিব। নিম্নলিখিত কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিল? অৰ্থাৎ ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড উইলিয়াম বেণ্টিংক। কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিলে? কামৰূপত বা অসম আক্ৰমণ কৰিবলৈ অহা প্ৰথমগৰাকী মুছলমান আছিলে মহম্মদ বখতিয়াৰ খিলজী। স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৰোজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন হোৱা চন আৰু স্থান আছিলে। অৰ্থাৎ স্বৰাজ শব্দটো দাদাভাই নৰোজীয়ে প্ৰথম যেতিয়া ব্যৱহাৰ কৰিছিলে, ক'ত ব্যৱহাৰ কৰিছিলে আৰু কংগ্ৰেছৰ কোন অধিৱেশনত? 1906 চনত কলিকতাৰ অধিৱেশনত। হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ক'ত? হৰিদ্বাৰত। কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিলে? কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিলে কোনে? মহাৰাজ নৰনাৰায়ণে। ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছিল? আকবৰৰ ৰাজসভাত ৰাণী এলিজাবেথৰ এগৰাকী ৰাষ্ট্ৰদূত আহিছিলে বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি। তেওঁ আছিলে জন মিল্ডেন হল। আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত হৈছিল? আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভা হৈছিল 1905 চনত ডিব্ৰুগড়ত। ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে, ইতিমধ্যে আমি পাতিছোঁ এইটো,
স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিলে স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিলে ছাৰ আকবৰ হাইদৰি অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিলে ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি আছিলে প্ৰথমগৰাকী অসমীয়া আছিলে গমধৰ কোঁৱৰ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল খ্ৰীষ্টপূৰ্ব 326 খ্ৰীষ্টপূৰ্বত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল মনত ৰাখিব খ্ৰীষ্টাব্দ নহয় কিন্তু খ্ৰীষ্টপূৰ্ব 326 বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোন গুহাৰ অংশ এলিফেণ্টা গুহাৰ অংশ ত্ৰিমূৰ্তি সদাশিৱ অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিলে ডক্টৰ নাথান ব্ৰাউন আছিলে এগৰাকী ব্ৰিটিছ আৰু তেওঁ আছিলে অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক গান্ধী আৰউইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত গান্ধী আৰউইন পেক্ট বা গান্ধী আৰউইন চুক্তি আইন অমান্য আন্দোলনৰ লগত জড়িত কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় আটাইতকৈ প্ৰাচীন বেদখনেই হৈছে ঋগবেদ আৰু তাতে প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় অসমত অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিনত পালন কৰা হয় আমি সকলোৱে জানো অৰ্জুন ভোগেশ্বৰ বৰুৱা তেখেতৰ নামতে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় গতিকে আমি আজিৰ এই এপিছডটিত কেইটামান আগতে অহা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন ডিছকাছ কৰিছোঁ প্ৰশ্নখিনি এইবাবেই ডিছকাশ্যন কৰা হৈছে যাতে তাৰ জৰিয়তে আমি অনুমান কৰিব পাৰোঁ কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমাৰ বিশেষকৈ আছাম পুলিচৰ পৰীক্ষাবোৰত আহে আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা কিছু সুফল পাব ধন্যবাদ